হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ কোনো চিন্তা নাই, আমি আৰামত শুই থাকিম। কিবা হ'লে হিমন্ত বিশ্ব শৰ্মা চান্দত আহিব, আমি কাৰো কাৰণে চিন্তা নকৰোঁ। মামা আছে মানে আমি আছোঁ, ডাইৰেক্ট কথা। ঠিক কথা কৈছোঁ নে নাই? আৰু আপোনালোকৰ কিবা হ'লে আগত ময়ে আহি যাম। গতিকে আপোনালোকৰ কোনো টেনশ্যন নাই, এইবিলাক চিন্তাই নকৰিব। আমি কাক উচ্ছেদ কৰিব লাগে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয়, সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা, সেইটো ডিপাৰ্টমেণ্ট। কিন্তু আমাৰ ভাৰতীয় মানুহ, অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে। যিখিনি সন্দেহযুক্ত বিদেশী তেওঁলোকৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব। আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে, শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে।